দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 18 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:48:24 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:22:13। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। কোনো ক্ষেত্ৰত হয়তো এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকে হয়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বুদ্ধিমত্তা প্ৰয়োগ কৰিলে সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট পৰিমাণে এওঁলোকে উপকৃত হ'ব পাৰিব। বিশেষকৈ অকণমান বুদ্ধিমত্তা প্ৰয়োগ কৰিলে এওঁলোকে বিশেষকৈ আৰ্থিক ক্ষেত্ৰত কিছু হয়তো লাভান্বিত হ'ব পাৰে। গতিকে পৰলৈ নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰাৰ চেষ্টা কৰিব। আজি পাৰিলে যি ক্ষেত্ৰসমূহত যুৱক যুৱতীসকল জড়িত হৈ থাকে তেনে ক্ষেত্ৰসমূহত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। বিশেষকৈ প্ৰিয়জনৰ সৈতে তেওঁলোকৰ দিনটো খুব সুন্দৰ হৈ পৰা দেখা যাব। হয়তো প্ৰিয়জনে কোনো ছাৰপ্ৰাইজ হয়তো এওঁলোকক দিব পাৰে। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলক আজি খুব পাকৈত যেন দেখা পোৱা যাব, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে আজি কথা বতৰাৰ জৰিয়তে আনক কিছু নিজৰ দিশে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে বিবাহিতসকলৰ হয়তো প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্য ঘটিব পাৰে। গতিকে অকণমান সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিবা। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে কাৰ্যক্ষেত্ৰত খুব সুন্দৰভাৱে কাম কাজ কৰে তেওঁলোকৰ বাবে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। হয়তো সহকৰ্মীয়ে এওঁলোকক ঘৰলৈ নিমন্ত্ৰণ দিব পাৰি। এই বাহিৰে ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি সাহিত্য সেৱাৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰি বিবাহিতসকলে নিজৰ শিশুৰ পৰা কিছু হয়তো প্ৰশংসা লাভ কৰিব পাৰে। বিশেষকৈ শিশুৱে হয়তো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট কিছু পৰিমাণে গৌৰৱান্বিত কৰি তোলা দেখা যাব। এই ৰাশিৰ যিসকল ব্যক্তি দুগ্ধ উদ্যোগৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট পৰিমাণে লাভদায়ক হৈ পৰা দেখা যাব। আজি ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা সহায় সহযোগ নতুবা উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনেকৈ দিনটো আৰু কিছু লাভদায়ক হৈ যেন পৰিব পাৰে। এই বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জন হয়তো কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ থাকিবও পাৰে। গতিকে প্ৰিয়জনক যিমান পাৰে সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় কৰাৰ বাবে দিনটো যথেষ্ট শুভ দেখা গৈছে। গতিকে নতুনকৈ ব্যৱসায় কৰাৰ চেষ্টা কৰিবা। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাশিৰ ব্যক্তিসকল হয়তো কিছু সময় অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। ইয়াৰ বাহিৰে জীৱনসংগীৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে জীৱনসংগীৰ কিছু স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিবা। আজি কাৰ্যক্ৰমণিকা অকণমান সাল সলনি হ'ব পাৰে। গতিকে যিমান পাৰে কিছু কাৰ্যক্ষেত্ৰতো গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়াৰ আৱশ্যকতা আছে। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত আশা কৰিছোঁ এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি জ্ঞান কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু শিশুসুলভ স্বভাৱৰ হৈ পৰা দেখা যাব। হয়তো শিশুৰ দৰে এওঁলোকে কিছু আচৰণ কৰিব পাৰে। আজি ধন এওঁলোকৰ অকণমান কিছু খৰচ হ'ব পাৰে। বিশেষকৈ পিতৃ মাতৃৰ ক্ষেত্ৰত হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান যত্ন দিব। আজি ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে খুব দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি বিবাহিতসকলে নিজৰ শিশুৰ পৰা হয়তো কোনো ক্ষেত্ৰত খুব গৌৰৱান্বিত হৈ পৰিব পাৰে। গতিকে বিবাহিতসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। ইয়াৰ বাহিৰে ৰাশিৰ যিসকল লেখক আছে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো কোনো ক্ষেত্ৰত হয়তো তেওঁলোকে আজি কিছু
সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অফিচৰ পৰা সোনকালে ঘৰলৈ অহা দেখা যাব, কিন্তু হয়তো কোনো কাৰণত পুনৰ কৰ্মব্যস্ততাৰ মাজত এওঁলোক ব্যস্ত হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ব্যৱসায়ত অকণমান গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে, গতিকে ব্যৱসায়ত অকণমান পাৰিলে গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কৰ্কট ৰাশি। এই ৰাশিৰ অবিবাহিত ব্যক্তিসকল হয়তো বিবাহৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰিব পাৰি। এপৰি ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি কোনো ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো পৰিকল্পনা হয়তো সঠিক ৰূপত হয়তো ৰূপায়িত হ'ব পাৰে, যাৰ ফলত অকণমান আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি লাভান্বিত হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে নিজৰ গোপনীয় কথা আনৰ আগত সদৰি নকৰাই ভাল হ'ব। তেনে কৰিলে হয়তো অকণমান কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে পৰালৈ নিজৰ গোপনীয়তা আনৰ আগত সদৰি নকৰিব। আজি প্ৰিয়জনৰ সৈতেও অৱশ্যে সম্পৰ্ক সিমান শুভ বুলি ক'ব নোৱাৰি, গতিকে প্ৰিয়জনৰ সৈতে সৰু সুৰা হয়তো মতানৈক্য ঘটি থাকিবও পাৰে, গতিকে কিছু অকণমান সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবেও আজি দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব, গতিকে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণ শক্তিও যথেষ্ট উচ্চ হৈ থকা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকল অইন ব্যক্তিসকলক আজি নিজৰ দিশে কিছু আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পৰিবাৰসকলৰ বাবেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। অৱশ্যে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু যতৰিব, নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো উৎসৱত অংশগ্ৰহণ কৰা দেখা যাব। ইয়াৰ উপৰিও নিজৰ ভাগ্যত বিশ্বাস কৰি থকাতকৈ আপুনি কামে কাজে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব, নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজক অকণমান কিছু স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। তেনেকৈলে দিনটো স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ হৈ পৰাই দেখা যাব। আজি অজ্ঞাত পথৰ পৰা ধন লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলক ঘৰত এক উৎসৱ মুখৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব, যাৰ ফলত মানসিকভাৱেও এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সুস্থ হৈ থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি খুব ৰোমান্টিক ভাৱত থকাও দেখা যাব পাৰে, কিয়নো বন্ধুৰ সৈতে যদিহে আপুনি ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে খুব ৰোমাঞ্চ কৰাৰ সুবিধা হয়তো লাভ কৰিব। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও কাৰ্যক্ষেত্ৰত হয়তো খুব এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব, হয়তো ক'ৰবাৰ পৰা ভাল খবৰ শুনিব পাবও পাৰে কাৰ্যক্ষেত্ৰত। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা কৰাটো খুব দিনটো এক আনন্দদায়ক হৈ পৰা দেখা যাব, গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰিব। কিছু পৰিমাণে হয়তো লাভান্বিতও হৈ পৰিব পাৰে, হয়তো কোনো ক্ষেত্ৰত যাত্ৰা কৰাৰ ফলত আপুনি খুব এক শিক্ষাও লাভ কৰিব পাৰে, গতিকে যাত্ৰা কৰাৰ যিমান পাৰে চেষ্টা কৰিব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অকণমান অৱশ্যে পঢ়া শুনাৰ প্ৰতি কিছু যত্ন ৰখাৰ আৱশ্যকতা আছে, গতিকে অকণমান যত্ন দিব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখলৈ আজি কোনো যদি কঠিন পৰিস্থিতি আহে তেতিয়াহ'লে সেই পৰিস্থিতিৰ পৰা যিমান পাৰে সমাধান উলিওৱাৰ চেষ্টা কৰিব, দৃঢ় সংকল্পৰ সেই পৰিস্থিতিৰ মোকাবিলা কৰাৰ চেষ্টা কৰিব। তেনেকৈলে নিশ্চয় কিছু পৰিমাণে হ'লেও আপুনি সমাধান বিচাৰি পাব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলক আজি কোনো ধাৰ্মিক ক্ষেত্ৰত ধন খৰচ কৰা হয়তো দেখা যাব পাৰে, হয়তো ধাৰ্মিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু ধন খৰচ কৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি ভাতৃ ভগ্নীয়ে হয়তো ভবাতকৈ অধিক কিছু সহায় সহযোগিতা কৰিব পাৰে, গতিকে তেওঁলোকৰ পৰা কিছু সহায় সহযোগিতা আপুনি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে
অতিবাহিত হোৱা দেখা যাব আজি কোনো ক্ষেত্ৰত যদি আপুনি নতুনকৈ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰসমূহৰ বিষয়ে ভালদৰে চাই চিতি লোৱাৰ আৱশ্যকতা আছে গতিকে ভালদৰে চাই চিতি লৈহে আপুনি সেই ক্ষেত্ৰত আগবাঢ়িব আজি এই ব্যক্তিসকল আজি কোনো ক্ষেত্ৰত হয়তো খুব ব্যস্ত হৈ থাকিব পাৰে হয়তো অবাবত তেওঁলোকৰ কিছু সময় প্ৰয়োজনতকৈ অধিক সময় অতীত হ'ব পাৰে বিশেষকৈ মোবাইল নতুবা তেনে কোনো ক্ষেত্ৰত হয়তো সময় কিছু অবাবত ব্যয় হ'ব পাৰে ইয়াৰ বাহিৰে বিবাহিতসকলৰ বাবে দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব স্বাস্থ্যৰ প্ৰতি অৱশ্যে অকণমান যত্ন ৰখাৰ আৱশ্যকতা আছে এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8 তুলা ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু উন্নতি হোৱা দেখা যাব ইয়াৰ উপৰিও নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰখাৰ আৱশ্যকতা আছে গতিকে পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব আজি হয়তো অকণমান ধনৰ আৱশ্যকতা আহি পৰিব পাৰে যাৰ ফলত ঘৰুৱা ক্ষেত্ৰতো অকণমান কিছু সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে হয়তো কোনো ব্যক্তিৰ সৈতে ধন সম্পৰ্কীয় কাৰণত কিছু মনোমালিন্য ঘটিব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলিয়ে ক'ব পাৰি অৱশ্যে কাৰ্যক্ষেত্ৰতো এওঁলোকৰ কামৰ প্ৰকোপ কিছু বৃদ্ধি পোৱা দেখা যাব আজি ব্যৱসায়ৰ ক্ষেত্ৰত যদি কোনো সহকৰ্মীৰ সৈতে ব্যৱসায় কৰে তেওঁৰ সৈতে হয়তো অকণমান সৰু সুৰা বিৰোধ হ'ব পাৰে গতিকে ব্যৱসায়ত সহভাগীৰ পৰা অকণমান কিছু গুৰুত্ব দিব অৰ্থাৎ সহভাগীক কিছু নিজৰ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব আজি আজৰি সময়ৰ সদ উপয়োগ কৰা দেখা যাব এই ব্যক্তিগত আজৰি সময়ত হয়তো এওঁলোকে কিছু নিজৰ প্ৰয়োজনীয় কামসমূহ কৰিবলৈ বিচাৰিব পাৰে আজি জীৱন সংগীৰ সৈতেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2 এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা যদিহে ধন পাবলগীয়া আছিল তেতিয়াহ'লে সেই ধন হয়তো উভতাই পাব পাৰে ইয়াৰ উপৰিও বিগত দিনৰ কোনো ঘটনাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মন অকণমান অশান্ত কৰি ৰাখিব পাৰে আজিৰ দিনটোত ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিকভাৱে কিন্তু দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি পৰালৈ অকণমান চাই চিতিহে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব আজি ৰাশিৰ ব্যক্তিসকলে পুৰণা কোনো পৰিচিত ব্যক্তিৰ সৈতে সম্পৰ্ক পুনৰ সুদৃঢ় কৰি তোলাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে পুৰণা কোনো পৰিচিত ব্যক্তিৰ সৈতে যদি আপোনাৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিছে বিগত দিনকেইটাত তেতিয়াহ'লে আজি সেই সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব নিশ্চয় দিনটো তেনে কৰিলে সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি হয়তো সেই ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ কোনো ব্যক্তিৰ সৈতে ৰোমান্টিক সাক্ষাৎ হ'ব পাৰে গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি পৰালৈ কোনো প্ৰতিশ্ৰুতি নিদিব আনক ভালদৰে চাই চিতিহে প্ৰতিশ্ৰুতি দিয়াৰ চেষ্টা কৰিব যদিহে সেই প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰে তেতিয়াহ'লে প্ৰতিশ্ৰুতি পৰালৈ নিদিব ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সময় লাভ কৰিব যে নিজৰ বাবে আজৰি সময় এওঁলোকে যথেষ্ট লাভ কৰা দেখা যাব সেই সময়ৰ যাতে সদ উপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব আজি হয়তো ঘৰৰ কোনো শিশু নতুবা হয়তো বৃদ্ধ ব্যক্তিৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে ঘৰত যদি কোনো শিশু নতুবা বৃদ্ধ ব্যক্তি আছে তেওঁলোকৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি গতিকে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4 ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি পত্নীৰ পৰা কিছু সঁহাৰি লাভ কৰিব অৱশ্যে দিনটো খুব লাভদায়কভাৱে পাৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ যদি কোনো পুৰণা বেমাৰত ভুগি আছে তেতিয়াহ'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ধনৰ কিছু আৱশ্যকতা আহি পৰিবও পাৰে যাৰ ফলত হয়তো অকণমান কিছু দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব গতিকে ধনৰ কিছু প্ৰয়োজনীয়তা পূৰণ কৰাৰ চেষ্টা কৰিব আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে হয়তো আনৰ পৰা সহায় সহযোগিতা ল'বলগীয়া হ'ব পাৰে
ইয়াৰ উপৰিও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিলে বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বন্ধুৱেও হয়তো এই ৰাশিৰ ব্যক্তিসকলক কোনো কোনো ক্ষেত্ৰত খুব প্ৰশংসা কৰিব পাৰে। হয়তো পুৰণা কোনো কামৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰাও কিছু সহায় নতুবা কিছু প্ৰশংসা হয়তো লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো অইন দিনৰ তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্ক কিছু সুন্দৰ হৈ পৰা দেখা যাব। ব্যৱসায়ত পাৰিলে অকণমান যত্ন দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত পাৰিলে অকণমান যত্ন ৰাখিব। ইয়াৰ বাহিৰে কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক সামাজিক ক্ষেত্ৰত আজি খুব ব্যস্ত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও নিজৰ কিছু জেদ ভাৱ ত্যাগ কৰি অকণমান সামাজিক ক্ষেত্ৰতো অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনেকৈলে দিনটো নিশ্চয় সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চিত কৰাক লৈ ঘৰৰ সদস্যসকলৰ পৰা হয়তো কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে ঘৰৰ সদস্যসকলে যদিহে আপোনাক ধন সঞ্চিত কৰাক লৈ উপদেশ দিয়ে তেতিয়াহ'লে সেই উপদেশসমূহ পালন কৰাৰ চেষ্টা কৰিব। তেনেকৈলে নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে আকৰ্ষণ শক্তি কিছু বৃদ্ধি হোৱা দেখা যাব, যাৰ ফলত এওঁলোকৰ ব্যক্তিত্বও কিছু বিকশিত হ'ব আৰু বন্ধু বনোৱাৰ ক্ষেত্ৰত এওঁলোকক অৱশ্যে আজি যথেষ্ট সুবিধা হোৱা দেখা যাব। সেই ক্ষেত্ৰৰ বাবে আজি সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। এই ক্ষেত্ৰত খুব সুখী যেন অনুভৱ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে কাৰ্যক্ষেত্ৰত যদিহে আপোনাৰ পৰিৱৰ্তন হৈ আছে তেতিয়াহ'লে সেই পৰিৱৰ্তনে হয়তো আজি আপোনাক কিছু লাভান্বিত কৰি তুলিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে ল'ৰা ঢপৰাৰ মাজত সিদ্ধান্ত নল'ব। তেনে ক্ষেত্ৰত যদিহে আপুনি সিদ্ধান্ত লয় তেতিয়াহ'লে হয়তো অকণমান সমস্যাত পৰিবও পাৰে। গতিকে ল'ৰা ঢপৰাৰ মাজত সিদ্ধান্ত নলয় দৃঢ় সংকল্পৰে অকণমান ভাবি চিন্তি আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি উত্তম ভোজন গ্ৰহণ কৰা দেখা যাব। ইয়াৰ উপৰিও অকণমান মানসিকভাৱে কিছু সুস্থ থকাৰ চেষ্টা কৰিব। তেনেকৈ সকলো ক্ষেত্ৰৰ ফালৰ পৰাই সুস্থ হৈ পৰা দেখা যাব আজিৰ দিনটো। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো কোনো ব্যক্তিয়ে ধন ধাৰে বিচাৰি আহিবও পাৰে। গতিকে অকণমান ভাবি চিন্তি ধন ধাৰে দিয়াৰ চেষ্টা কৰিব, যাতে কোনো বিশ্বাসযোগ্য ব্যক্তিকহে আপুনি ধন ধাৰে দিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে খুব সংবেদনশীল হৈ থকা দেখা যাব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক অকণমান সংবেদনশীল হৈ থকা দেখা যাব পাৰে। ইয়াৰ উপৰিও বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান কিছু দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব, কিয়নো অকণমান হয়তো কোনো কোনো ক্ষেত্ৰত বিবাদৰ সূত্ৰপাত হ'ব পাৰে। গতিকে বিবাদৰ পৰা যিমান পাৰে আঁতৰি থকাৰ চেষ্টা কৰিব। আজি আত্মবিশ্বাসো এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খুব বৃদ্ধি হৈ থকা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো কোনো ক্ষেত্ৰত অৱশ্যে যথেষ্ট পৰিমাণে উন্নতিও হোৱা দেখা যাব। কিন্তু বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো যদিও যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, তথাপি কিন্তু কোনো পুৰণা কথাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দুয়োৰে মাজত অকণমান সম্পৰ্কৰ অৱনতি ঘটাব পাৰে। গতিকে পুৰণা কথাসমূহ আজি পৰলৈ মনত নকৰাই আপোনাৰ বাবে ভাল হ'ব। তেনেকৈ নিশ্চয় বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো অকণমান কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। নিশ্চয় দিনটো ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। এই ৰাশিৰ ইয়াৰ উপৰিও যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো আজি কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি, কিয়নো অকণমান চেষ্টা কৰিলে তেওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। গতিকে অকণমান অৱশ্যে চেষ্টা কৰিব, তেনেকৈলে নিশ্চয় দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিশ্ৰম কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰা আৰু ঘৰুৱা ক্ষেত্ৰত হয়তো ঘৰৰ কোনো সদস্যৰ পৰা অকণমান কিছু
প্ৰেছাৰ আহি পৰিব পাৰে, যাৰ ফলত মানসিকভাৱে অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে একাগ্ৰতাও কিছু ভংগ হ'ব পাৰে, গতিকে একাগ্ৰতা কিছু অনাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো ধন সম্পৰ্কীয় ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান কিছু আপোনাৰ ধন সঞ্চয় কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে, হয়তো কিছু পৰিমাণে সক্ষমো হ'ব পাৰে এই ক্ষেত্ৰত। আজি এই ৰাশিৰ ব্যক্তিসকলে আজি সামাজিক ক্ষেত্ৰত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব, তেনেকৈলে নিশ্চয় নতুন নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰত কিছু সহায় হোৱা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি হয়তো কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'বও পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত কিছু দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। কাৰ্যক্ষেত্ৰত হয়তো কোনো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰে। আজি সহকৰ্মীৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে কোনো হয়তো উপদেশ লাভ কৰিব পাৰে। আজি যদিহে আপোনাৰ ওচৰলৈ যাত্ৰা কৰাৰ সুবিধা হয় তেতিয়াহ'লে সেই সুবিধা লোৱাৰ চেষ্টা কৰিব, কিয়নো সেই যাত্ৰাই হয়তো কিছু আপোনাক উপকৃত কৰি তুলিব পাৰে। আজি জীৱন সংগীৰ সৈতেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো হয়তো কোনো কোনো ক্ষেত্ৰত অকণমান সৰু সুৰা মতানৈক্য চলিব পাৰে, তথাপি কিন্তু নিশ্চয় দিনটো সুন্দৰভাৱেই অতিবাহিত হ'ব। ইয়াৰ বাহিৰে কিন্তু বাকী আটাইবোৰ ক্ষেত্ৰত দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।